ওয়েলকাম ব্যাক টু অধিকাৰী PS ৰিচাৰ্চ চেণ্টাৰ। এতিয়া আমি আৰম্ভ কৰোঁ ডিটাৰমিনাৰ, যে এই ডিটাৰমিনাৰৰ ট্ৰিকবোৰ কি সেই বিষয়ে আমি জানি লওঁ। কি কৈছে যে 1 নম্বৰ প্ৰশ্ন, ডেছ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ। যে ডেছ অফ মাই ফ্ৰেণ্ডছ, মোৰ কেইজনমান বন্ধুৱে কি কৰে, হেল্প মি, মোক সহায় কৰিছিলে, মাছ যথেষ্ট, ইন মাই ডিষ্ট্ৰেছ, মোৰ বিপদৰ সময়ত, মোৰ বিপদত মোৰ কেইজনমান বন্ধুৱে মোক কি কৰিছিল, সহায় কৰিছিল। এতিয়া কেইজনমান হ'লে কি হ'ব, ফিউ, এ ফিউ, দা ফিউ, এই তিনিটা অপশ্যন আছে। কি বহিব, যে এ ফিউ বহিব, এইটো এ ফিউ। এ ফিউ কিয় বহিব, ট্ৰিকটো কি আমিতো নাজানিব পাৰোঁ, ইয়াৰ কাৰণে আমি ট্ৰিকৰ ব্যৱহাৰ কৰিব লাগিব। ট্ৰিকটো কি বুলি ক'লে, যিটো ইংৰাজী বাক্যত মাছ থাকে তাতে কি বহিব, এ ফিউ বা এ লিটিল বহিব। এ ফিউ বা এ লিটিল, এইটো মাছ আছে নাই, মাছ আছে, মাছ থকাৰ কাৰণে কি হ'ব, ইয়াত এ ফিউ বহিব। কিন্তু যদি এইটো কাউণ্টেবল নাউন হয় এ ফিউ বহিব, আৰু আনকাউণ্টেবল নাউন হ'লে এ লিটিল বহিব, মাছ থাকিলে। এইটোৱে ট্ৰিক। ট্ৰিকটো হৈছে যদি বাক্যটোত মাছ থাকে তেতিয়াহ'লে কি বহিব, যদি কাউণ্টেবল নাউন হয়, গণনা কৰিব পৰা বস্তু, যেনে মাই ফ্ৰেণ্ডছ, মোৰ বন্ধু মই গণনা কৰিব পাৰোঁ, এতিয়া বন্ধুক মই গণনা কৰিব পাৰোঁ, এইটো কাউণ্টেবল নাউন, আৰু সেইকাৰণে ইয়াত কি হৈছে, এ ফিউ বহিব। আৰু যদি ইয়াত ফ্ৰেণ্ডছ নাথাকি যদি বেলেগ আনকাউণ্টেবল নাউন, গণনা কৰিব পৰা বস্তু, গণনা কৰিব নোৱাৰা বস্তু থাকিলেহেঁতেন, তেতিয়াহ'লে এ লিটিল বহিলেহেঁতেন ইয়াত। এইটো কথা। এতিয়া ডেছ অফ মাই ফ্ৰেণ্ডছ, এইটো হ'ব এ ফিউ, ইয়াত এ ফিউ কৰি দিয়ক, এইটো এ ফিউ, যে এ ফিউ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ, মোৰ কেইজনমান বন্ধুৱে মোক বিপদত বহুত সহায় কৰিছিল। এইটো ধৰিব পাৰিছেনে? ইয়াৰ ট্ৰিকটো হৈছে কি, মাছ আছে, মাছ থকাৰ কাৰণে কি হৈছে, এ ফিউ বহিছে, কিয়, ইয়াত কাউণ্টেবল নাউন হোৱাৰ বাবে, সেইটো মূল কথা। আকৌ আনকাউণ্টেবল হ'লে এ ফিউ নবহে, আকৌ এ লিটিল বহিলেহেঁতেন, ইয়াত আনকাউণ্টেবল নাউন থকাহেঁতেন। সেইটো কিন্তু ইম্পৰ্টেণ্ট কথা। দ্বিতীয় বাক্যটো হ'ল কি, আই ৰিচিভড ডেছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ। আই ৰিচিভড ডেছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ। এতিয়া ইয়াত কি দিয়া আছে, মাছ, মোৰ, মেনি, তিনিটা অপশ্যন আছে। কোনটো বহিব তিনিটা অপশ্যনৰ ভিতৰত? ইয়াৰ ট্ৰিকটো হ'ল, আমি ট্ৰিকৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ ট্ৰিকটো হ'ল কি, যে এনকাৰেজমেণ্ট, এই শব্দটো এনকাৰেজমেণ্ট, উৎসাহ বা উদ্দীপনা, কি থাকিলে হ'ব এইটো, যে এনকাৰেজমেণ্ট, হেল্প আদি আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত। উৎসাহটো কি, এইটো গণনা কৰিব নোৱাৰি, কিমান পৰিমাণে উৎসাহ দিছে সেইটো গণনা কৰিব নোৱাৰি, গতিকে এইটো আনকাউণ্টেবল নাউন। এডভাইচ, এনকাৰেজমেণ্ট, হেল্প, ৰেচপেক্ট আদি কিছুমান শব্দ থাকিলে কি হ'ব, চিধাচিধিকৈ এইটো মাছ বহিব, এইটো মাছ। আই ৰিচিভ মাছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ, মাছ, MUC, এইটো ৰুল, এইটো হ'ল ট্ৰিক। ট্ৰিকটো কি বুলি কোৱাৰ লগে লগে, আই ৰিচিভ মাছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ। আই ৰিচিভ, মই পাইছিলোঁ, মই কি পাইছিলোঁ, মাছ এনকাৰেজমেণ্ট, যথেষ্ট উৎসাহ বা যথেষ্ট অনুপ্ৰেৰণা পাইছিলোঁ, ফ্ৰম মাই পেৰেণ্টছ, মোৰ পিতৃ মাতৃৰ পৰা। মই মোৰ পিতৃ মাতৃৰ পৰা যথেষ্ট অনুপ্ৰেৰণা পাইছিলোঁ। ৰিচিভড ইডি আছে, পাষ্ট টেন্স, গতিকে মই মোৰ পিতৃ মাতৃৰ পৰা যথেষ্ট অনুপ্ৰেৰণা পাইছিলোঁ, মাছ হ'ব ইয়াত, কাৰণ ইয়াত কি আছে, এনকাৰেজমেণ্ট আছে। ইয়াত ট্ৰিকটো হৈছে এনকাৰেজমেণ্ট। কি থাকিলে হ'ব এনেকুৱা, এনকাৰেজমেণ্ট, হেল্প, এডভাইচ, ৰেচপেক্ট, এইকেইটা শব্দ। ইয়াত যদি এনকাৰেজমেণ্ট আছে, হেল্প থাকিলেহেঁতেন, হ'ব পাৰিলেহেঁতেন, বা এডভাইচ হ'ব পাৰিলেহেঁতেন, ৰেচপেক্ট হ'ব পাৰিলেহেঁতেন, যিয়ে থাকে সেই যিকোনো এটা শব্দ থাকিলে হ'ল। এনকাৰেজমেণ্ট, হেল্প, এডভাইচ, ৰেচপেক্ট, এনেকুৱা আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত, গণনা কৰিব নোৱাৰা নাউনৰ ক্ষেত্ৰত কি বহিব, এইটো চিধাই মাছ বহিব। মাছ, মোৰ, মেনি, ইয়াত তিনিটা দিয়া আছিলে, তাৰে মাছটো ইয়াত বহিছে। এইটোৱে ট্ৰিক ইয়াৰ। কথাটো বুজি পাইছে নহয়? দ্বিতীয় বাক্যটো হ'ল, মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট। মাই ব্ৰাদাৰ, মোৰ ভাতৃ, মানে মোৰ দাদা বা ভাইটি, যে মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট। NCCৰ আগত কি বহে এইটো জানিব লাগিব। ইয়াত কি বহিব খালী ঠাইত, মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট, এইটো দিয়া আছে। এতিয়া জানিব লাগিব ইয়াত কি বহিব, AND, নান অফ দ্য এবভ। এইটো নান অফ দ্য এবভটো নবহে, এইটো কেতিয়াও নবহে। মই আগৰ ভিডিঅ'ত কৈছোঁ যে কেনেকুৱা ক্ষেত্ৰত, আগৰ ভিডিঅ'ত মই বুজাই দিছিলোঁ যে নান অফ দ্য এবভ কেনেকুৱা ক্ষেত্ৰত নবহে।
বা বহে সেইটো মই কৈছিলোঁ এতিয়া কথাটো হ'ল নন অফ দ্য এবভ এইটো ইয়াত নবহে এটা আগৰ ভিডিঅ'টো চাই ল'ব এতিয়া কথাটো হ'ল যে NCC এইটো কি NCCৰ আগত কি বহে NCC RCC FRCS MA MLA MP এইবিলাকৰ আগত কি বহে সদায় N বহে ইয়াৰ ট্ৰিকটো হৈছে কি যে NCC RCC FRCS MA MLA MP এই গোটেইবোৰৰ আগত কি বহিব N বহে N এইটো NCC RCC FRCS MA MLA MP এনেকুৱা এব্ৰিভিয়েশ্যনৰ আগত সদায় কি বহে যে N বহে এইটো N এইটো জানি ইয়াৰ ট্ৰিকটো হ'ল এইটোৱেই ইয়াৰ ট্ৰিকটো কি যে NCCৰ আগত N বহে কি হ'লে N বহে NCC RCC FRCS MA MLA MP এইকেইটা মনত ৰাখিব এইবোৰ দেখিলে লাহেকৈ ইয়াত কি বহিব N প্ৰিপজিশ্যন বহে N এইটো N যে এনেকুৱা হ'লে যে মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট এনেকুৱা হ'লে কি বহে N বহে এইটো N যে মাই ব্ৰাদাৰ ইজ এন NCC কেডেট মোৰ ভাতৃ হৈছে এজন NCC কেডেট এইটো ধৰিব পাৰিছেনে এইখিনি মুখস্থ কৰিলে হ'ল NCC RCC FRCS MA MLA MP এইবিলাক থাকিলে কি হয় সেইবিলাক এব্ৰিভিয়েশ্যনৰ আগত সদায় N বহে থাকিব কি MA ৰ আগত N বহে কিন্তু B ৰ আগত A বহে এইটো মনত ৰাখিব MA থাকিলে MA মাষ্টাৰ অফ আৰ্টছ হয় নহয় ইয়াৰ আগত কি হ'ব NMA কি হ'ব NMA কিন্তু BA হ'লে ABA এইটো মনত ৰাখিব MA ৰ আগত N বহে B ৰ আগত A MA ৰ আগত N বহে B ৰ আগত A হে বহে এই নম্বৰ প্ৰশ্নটো কি হি ডাজ নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ হি হেজ এইটো কি দিয়া আছে ইয়াতে যে হি ডাজ নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ হি হেজ এইটো আগৰ ভিডিঅ'ত মই এবাৰ বুজাইছিলোঁ মোৰ মনত আছে যে কি ইয়াৰ ট্ৰিকটো কি যে ইয়াত কি বহিব এই খালী ঠাইত কি বহিব ফিউ এ ফিউ দা ফিউ বহিবনে নান অফ দ্য এবভ বহিবনে বা লিটিল এ লিটিল দা লিটিল কিবা বহিব নেকি ইয়াত কি বহিব সেই তাৰ মনত ৰখাৰ ট্ৰিকটো কি সেই মনত ৰখাৰ ট্ৰিকটোৱে মই আলোচনা কৰিম যে ইয়াত কি আছে যে সাবজেক্টটো যদি ৰিপিট হৈ থাকে দুবাৰ যদি সাবজেক্টটো আহে তেতিয়াহ'লে যদি কাউণ্টেবল নাউন হয় তেতিয়া কি বহিব দা ফিউ বহিব আৰু যদি আনকাউণ্টেবল নাউন হয় তেতিয়া দা লিটিল বহিব কথাটো বুজি পাইছে নহয় যে হি এইটো চাওক ইয়াত চাওক এইটো কি এইটো হি ডাজ নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ আকৌ হিটো আকৌ কি হৈছে আকৌ এবাৰ হি আহিছে এইটো হি হেজ হি ডাজ নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ হি হেজ হি দুবাৰ আহিছে এবাৰ এইটো হি আকৌ এবাৰ এইটো হি যদি এনেকৈ দুবাৰকৈ আহে হি চি ইট দে বা তেনেকৈ ধৰণে যদি বস্তুটো ডাবল ৰিপিট হৈ থাকে ছাবজেক্টটো তেতিয়াহ'লে কি বহিব ফিউ এ ফিউ দা ফিউ থাকিলে কি বহিব দা ফিউ বহিব এইটো কাউণ্টেবল নাউনত আৰু আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত যদি লিটিল এ লিটিল দা লিটিল থাকে দা লিটিল বহিব একদম মনত ৰাখি ল'ব কথাটো যদি লিটিল এ লিটিল দা লিটিল থাকে দা লিটিল বহিব আৰু ফিউ এ ফিউ দা ফিউ থাকিলে দা ফিউ বহিব কিন্তু ডিফাৰেঞ্চটো এটাই যদি গণনা কৰিব পৰা হয় কাউণ্টেবল নাউন যদি হয় তেতিয়াহ'লে দা ফিউ বহিব আৰু যদি আনকাউণ্টেবল নাউন মানে গণনা কৰিব নোৱাৰা বস্তু যদি হয় তেতিয়াহ'লে এইটো দা লিটিল বহিব এতিয়া কেছটো হৈছে কি ইয়াতে কি বহিব এইটো দা ফিউ আছে দা ফিউ বহিব এইটো দা ফিউ যে হি ডাজ নট ট্ৰাষ্ট তেওঁ বিশ্বাস নকৰে হি ডাজ নট ট্ৰাষ্ট মানে কি তেওঁ ট্ৰাষ্ট নকৰে দা ফিউ ফ্ৰেণ্ডছ গোটেই বন্ধুৰ ওপৰত হি হেজ তেওঁৰ যিমান বন্ধু আছে মানে কাৰো ওপৰতো তেওঁ কি নকৰে আটাইকেইজনৰ ওপৰতে তেওঁ বিশ্বাস নকৰে এই বস্তুটো যে হি ডাজ নট ট্ৰাষ্ট দা ফিউ ফ্ৰেণ্ডছ হি হেজ এই ট্ৰিকটো এইটোৱে ইয়াত দা ফিউ বহিব কাৰণ ছাবজেক্টটো ৰিপিট হৈ আছে এইটো কথা 5 নম্বৰ প্ৰশ্নটো হৈছে এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট এ বিজি পাৰ্চন এজন ব্যস্ত মানুহৰ বিজি মানে ব্যস্ত এজন ব্যস্ত মানুহ তেওঁ বিজি পাৰ্চন হেজ মানে আছে ব্যস্ত মানুহৰ কি আছে ডেছ টাইম মানে সময় টু ৱেষ্ট মানে ৱেষ্ট কৰিবলৈ অপব্যয় কৰিবলৈ এজন ব্যস্ত মানুহৰ অপব্যয় কৰিবলৈ সময় আছেনে নাই মানে প্ৰায় নাই এতিয়া কি বহিব লিটিল হ'বনে এ লিটিল হ'বনে দা লিটিল হ'ব এইটো এ লিটিল নবহে আপোনালোকে ভাবিব পাৰে এইটো এ লিটিল বহিব এ লিটিল নবহে যে অলপো সময় নাথাকে যে এ বিজি পাৰ্চন হেজ লিটিল টাইম টু ৱেষ্ট এইটো হ'ব লিটিল টাইম LITTLE লিটিল টাইম টু ৱেষ্ট এজন ব্যস্ত মানুহৰ খৰচ কৰিবলৈ সময় প্ৰায় নাই